বতৰ গৰম আৰু মিশ্ৰণ আছিল আৰু পৰিয়ালটোৱে ইয়াৰ বাবে সাজু হৈ আছিল। দিৱালী 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 কেইদিনমানৰ ভিতৰতে আহিল আৰু কোকোৰ পৰিয়ালে ঘৰটো সজোৱাৰ কাম কৰি আছিল। হা আমাৰ নতুন কাপোৰ সেইবোৰ দেৱালীত পিন্ধিব লাগিব যাতে সেইবোৰ লেতেৰা নকৰিবা। মই ৰাণীৰ দৰে দেখিবলৈ গৈ আছো, গতিকে মই এজন ৰজা নহয়, তুমি কেৱল এজন সাধাৰণ নাই। কিয়? কাৰণ মই ডাঙৰ হৈছিলো আৰু মই সেইটো কৈছিলো। শিশুবোৰে তেওঁলোকৰ কাপোৰৰ ফালে দুষ্টভাৱে চাইছিল। দেউতা, মা, শিশুসকল আমালৈ চাওক, ধুনীয়া। মই তোমাক কোৱা নাছিলো নেকি? মা, লুলু আৰু তৰিটো ধুনীয়া। বহুত। ৰেম আৰু ব্ৰিয়ে ইতিমধ্যে লাইটবোৰ ওলোমাই ৰাখিছিল আৰু এতিয়া লণ্ঠন স্থাপন কৰি আছিল। ৱাও ৱাও, দেৱালী ইমান ডাঙৰ, সকলো মিঠা, পোহৰ আৰু সৰ্বশ্ৰেষ্ঠ বস্তু আতচবাজি। আতচবাজি? হয়, মই তেওঁলোকক বেং চাব বিচাৰো। বুম। অহ, মই তোমাক এই কোকো বুলি ক'বলৈ দুখিত, কিন্তু আমি কোনো আতচবাজি নকৰোঁ। কি? কিয়? আমি মানুহে দেৱালীৰ বাবে তেওঁলোকক অন কৰা ভিডিঅ' দেখিছো। আচ্ছা, হয়তো ভাৰতত, কিন্তু আমি ইয়াত সেইটো কৰিব নোৱাৰো। আমি কিছুমান নিয়ম অনুসৰণ কৰিব লাগিব। তদুপৰি দেৱালী আতচবাজি আৰু আতচবাজিৰ বিষয় নহয়। কোকো তেওঁৰ দেউতাকৰ বিষয়ে শুনি আচৰিত হৈছিল। এইটো আতচবাজিৰ বিষয়ে নহয়। আপুনি কোন? মই তোমাৰ দেউতা। ঠিক আছে, তুমি আৰু জজুৱে আমাক সজ্জা শেষ কৰাত কিয় সহায় নকৰা? ঠিক আছে। শিশুৱে তেওঁলোকৰ পিতৃ মাতৃক সহায় কৰিবলৈ আৰম্ভ কৰে, যদিও জজো আৰু লুলু যথেষ্ট বিচলিত আছিল। কোকো তেতিয়াও বিচলিত আছিল। সেই নিশা যেতিয়া সকলোৱে শুই আছিল, কোকো সাৰ পাই তৰাবোৰলৈ চাই আছিল। আতচবাজিৰ অবিহনে দেৱালী কেনেদৰে উদযাপন কৰিম? সেইবোৰ অতি সুন্দৰ। হা, শ্বুটিং তৰা? কোকোৱে উৎসাহেৰে চকু মুদি দিলে। মই বিচাৰো যাদুগৰী দেৱালীৰ বাবে। কিন্তু এইটো কেৱল পপীয়া তৰা নাছিল, এইটো কোকোৰ আইতা আছিল আৰু তাই কোকোৰ ইচ্ছা শুনিছিল। মোৰ সৰু কুকুৱে আতচবাজি বিচাৰে, নহয় জানো? ঠিক আছে, যিহেতু তুমি এটা যাদুগৰী দেৱালী বিচাৰিছিলা, মই তোমাৰ ইচ্ছা পূৰণ কৰি দিম। টাটা, শুভৰাত্ৰি কোকো। পিছদিনা ৰাতিপুৱা কোকো ৰাতিপুৱাৰ আহাৰলৈ আহিছিল। গুড মৰ্ণিং ডাৰ্লিং। জজো, তুমি লুলুৰ চকলেট দেখিছা নেকি? না, মই বিচাৰি পোৱা নাই। কোকো, তুমি এইটো দেখিছা নেকি? চকলেট খাদ্য শস্য? চকো! কোকো, তুমি মোক কিয় কোৱা নাছিলা তুমি এইটো পাইছা বুলি? হা? কিন্তু মা, এইটো আগতে ইয়াতে নাছিল। ধৰি লোৱা তোমাৰ সন্মুখত কি আছে চাবলৈ তোমাৰ অত্যাধিক টোপনি আহিছে। মই পাগল নহয়। ঠিক আছে, ঠিক আছে, তোমালোক দুয়োৰে মাজত কোনো কাজিয়া নহ'ব। কোকো, ৰাতিপুৱাৰ আহাৰৰ পিছত ৰংগলীৰ সৈতে মোক সহায় কৰা। ময়ো। নহয়, মই বিচাৰো তুমি মোক আৰু অনুগ্ৰহ কৰা, বিনবোৰৰ বাকলি এৰাই দিয়া। জজো, কোকোৱে লগে লগে ৰাতিপুৱাৰ আহাৰ শেষ কৰে আৰু তেওঁৰ মাকক এই কামত সহায় কৰিবলৈ দৌৰে। কিন্তু তেওঁ আৰম্ভ কৰাৰ লগে লগে ফোনটো বাজিবলৈ ধৰে। ঠিক আছে, মই এতিয়া আহি আছো, তুমি আৰম্ভ কৰা। মই কি কৰা উচিত? এটা বৃত্ত আছে, এটা তৰুণ আৰু কিছু বিন্দু আছে। বঢ়িয়া। এতিয়া মই এইটো কৰিম।
কোকো হতবাক হৈছিল আলপনাটো নিখুঁতভাৱে কৰা হৈছিল ঠিক যেনেদৰে তেওঁ বিচাৰিছিল কিন্তু কেনেকৈ মই আহি গলো হে ভগৱান কোকো এইটো আশ্চৰ্যজনক আৰু ইমান দ্ৰুত নহয় কিন্তু মই মোৰ সৰু ছোৱালী আৰু তাইৰ যাদুকৰী উপায় যাদু হা মই বিচাৰো যাদুকৰী দেৱালীৰ বাবে মই বিচাৰো কিন্তু মই কেতিয়াও ভবা নাছিলো যে মই যাদু পাম সেয়া সৰ্বশ্ৰেষ্ঠ হ'ব দেৱালী কেতিয়াও নহয় কোকোৱে তেওঁৰ যাদুৰ বিষয়ে কাকো কোৱা নাছিল কিন্তু এইটোৱে তেওঁক ধেমালি কৰাত বাধা দিয়া নাছিল সেইদিনা তাইৰ দেউতাক কামৰ পৰা সোনকালে ঘৰলৈ উভতি আহিছিল বাবু মাইনাহঁত মোৰ তোমালোকলৈ বহুত মনত পৰিছিল আৰু মইতো তোমাক মনত পেলাইছিলো মই তোমালোকৰ সকলোৰে বাবে মোৰ এটা আচৰিত বস্তু আছে এই আছোৱা ৰেমে এখন ৰঙীন পোষ্টাৰ তুলি লৈছিল এইটো দেৱালীৰ পূৰ্বৰ উদযাপনৰ বিষয় আছিল যিটো এখন গাঁৱত অনুষ্ঠিত হোৱাৰ কথা আছিল আজি ৰাতি আমি তাত গাড়ী চলাব পাৰিম খাদ্য লণ্ঠন সংগীত থাকিব আৰু আতচবাজি বুম বেং আতচবাজি তৰিতো আতচবাজি 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 হেই যদি তুমি পলম হ'ব নিবিচৰা আমি সাজু হওঁনে কেতিয়াও নহয় আমি সাজু লুলুটো তেওঁলোকে সোনকালে গ্ৰাম্য অঞ্চলৰ এখন সৰু গাঁৱলৈ গৈ আছিল মই আতচবাজি চাবলৈ আৰু অপেক্ষা কৰিব নোৱাৰা হৈছো কোকো মইনা দেৱালী তুমি জনা আতচবাজি আৰু আতচবাজিৰ বিষয়ে নহয় আচ্ছা দেউতাও একেই কথাই কৈছিল ঠিকেই কৈছা দেৱালী আশা আৰু আনন্দৰ বিষয় এইটো পোহৰৰ উৎসৱ কিয়নো পোহৰে সকলো অন্ধকাৰ আঁতৰ কৰে আচ্ছা ইয়াৰ অৰ্থ যিয়েই নহওক আতচবাজিৰ অবিহনে এয়া দেৱালী নহয় আচ্ছা চাওঁ দিয়া আমি প্ৰায় তাত আছোৱেই মই পোহৰ দেখিবলৈ পাইছো গাঁওখন উদযাপনৰ বাবে আলোকিত কৰা হৈছিল ল'ৰা ছোৱালীবোৰে আৰু তৰিটোৱে আনন্দৰে অন্বেষণ কৰিছিল চোৱা সেইবোৰ মিঠাই হয় মই ভাল দেখি আছো বুলি আশা আপোনাক ধুনীয়া দেখিছে হয় তেনেদৰে আপুনিও ৱাও সকলোবোৰ মহান ৰাস্তাবোৰত বতাহত ৰং দিয়া লণ্ঠনৰ সৈতে শাৰীবদ্ধ আছিল আৰু ঘৰৰ খিৰিকীবোৰ চাকিৰ দ্বাৰা আলোকিত হৈছিল তেওঁলোকৰ শিখা উৎসৱৰ আনন্দত নাচি আছিল কোকোৱে আতচবাজিৰ চিহ্ন বিচাৰি ঘূৰি ফুৰে শুনকচোন খুৰা আজি ৰাতি আতচবাজি হ'ব নেকি আতচবাজি নাই কোকো ইয়াৰ দ্বাৰা জোকাৰি কৈছিল এইটো নিয়ম বিৰোধী কিন্তু আমাৰ আকাশত এটা লণ্ঠন থাকিব ইয়াত কোনো আতচবাজি নহয় এতিয়া মই কি কৰিম সূৰ্য সম্পূৰ্ণৰূপে অস্ত গৈছিল আৰু আকাশখন 1 মিলিয়ন তৰাৰে ভৰি আছিল মই কেতিয়াও ইমান উজ্জ্বল তৰা দেখা নাই আৰু ইমান ইয়াৰ কাৰণ হৈছে ঘৰত পথৰ পোহৰে আমাৰ দৃষ্টিশক্তি অৱৰুদ্ধ যদি আতচবাজি থাকে ধোঁৱাই আমাক তৰাবোৰ চাবলৈ নিদিয়ে সঁচাই সোনকালে উদযাপন আৰম্ভ হ'ব নৃত্য আৰু সংগীত আছিল আৰু খাদ্যবোৰ উদাৰভাৱে ভাগ বতৰা কৰা হৈছিল
কোকো অৱশ্যে আমনি পাবলৈ আৰম্ভ কৰিছিল। এতিয়া আনন্দৰ সময়। তেওঁ তেওঁৰ যাদু ব্যৱহাৰ কৰিছিল আৰু ৰংবোৰ বতাহত দলিয়াই দিছিল। ৱাও! ইয়ে! কোনে এইটো কৰি আছে? কোনেও অনুভৱ কৰা নাছিল যে ইয়াৰ আঁৰত কোকো আছিল। তেওঁ লণ্ঠনবোৰ বতাহত ঘূৰাই দিছিল আৰু তেওঁৰ যাদুৰে আল্পনা অংকন কৰিছিল। মানুহবোৰ আচৰিত হৈছিল। হেই, এইটো অনুষ্ঠানৰ অংশ আছিল নেকি? মই নাজানো। মোক অলপ বিশ্ৰামৰ প্ৰয়োজন। কোকো তেওঁৰ পৰিয়ালক বিচাৰি গৈছিল। তেওঁক গোলাপ জামুন, পেৰা আৰু কাটা কাজলি পৰিৱেশন কৰা হৈছিল। হেই, এইবোৰ মোক দিয়া। যদি তুমি ইমান মিঠা খোৱা নহয়, তোমাৰ দাঁত সৰি যাব। গতিকে মই প্ৰতিদিনে দাঁত অবিহনে হাঁহিম। মা! কোকোৰ দাঁত! কি হ'ল? মই নাজানো। মই মাত্ৰ তেওঁৰ ফালে চাই হাঁহিছিলো। তেওঁলোক ঘূৰি আহিছে নেকি? কিন্তু আপোনাৰ দাঁত নাইকিয়া হৈছে। জোজো, তুমি আৰু তোমাৰ কৌতুকবোৰ। কোনোবাই তৰিতক দেখিছা নেকি? কোনেও কৰা নাছিল। মই তেওঁক বিচাৰি পাম। কোকো মানুহৰ ভিৰৰ মাজেৰে খোজকাঢ়ি আছিল। তেওঁ সোনকালে তৰিতক আন এটা কুকুৰৰ সৈতে খেলি থকা দেখিলে। তৰিত! দুষ্ট কুকুৰ। হে, এইটো তোমাৰ কুকুৰ? হাই, হয়, মই কোকো আৰু তেওঁৰ নাম তৰিত। মোৰ নাম জিয়া আৰু এইটো মোৰ কুকুৰ কেৰামেল। মই বহুত সুখী যে মই তেওঁক এই উদযাপনলৈ আনিবলৈ সক্ষম হৈছো। সৌভাগ্যক্ৰমে কোনো আতচবাজি নাছিল। আপুনি কি বুজাইছে? কেৰামেলে আতচবাজিৰ ভয় কৰে? সকলো জন্তুৱে ভয় কৰে, কাৰণ আতচবাজিবোৰ বহুত জোৰকৈ বাজে। মই কেতিয়াও জনাই নাছিলো। তেওঁ তৰিতৰ সুখী মুখখনলৈ চালে আৰু হঠাতে মনত পেলাই যে যেতিয়াই জোজোৱে ডাঙৰ শব্দ কৰিছিল তেতিয়াই তেওঁ ভয় খাইছিল। মোৰ দুখীয়া তৰিত। তাই তেওঁৰ অবিহনে উদযাপন কৰাৰ কথা কল্পনা কৰিব নোৱাৰিলে। মই জানো আপুনি কেনে অনুভৱ কৰে। সেইকাৰণে মই দেৱালী উদযাপন কৰিবলৈ ভাল পাওঁ। পোহৰৰ উৎসৱে মোক সদায় সুখ আৰু আশাৰে ভৰাই তোলে। মোৰ দেউতায়ো একেই কথাই কৈছিল, কিন্তু মই তেওঁৰ কথা নুশুনিলো। ইয়াৰ অৰ্থ কি? চোৱা, মই পোহৰ উপভোগ কৰোঁ। যিদৰে ই মোক সুখী কৰে, মই মোৰ পৰিয়াল, বন্ধুবৰ্গ আৰু সকলোৱে হাঁহি থকা আৰু সুখী হোৱা দেখি ভাল পাওঁ। গতিকে পোহৰ মানে সুখ আৰু আনন্দ বুজায়। সুখ আৰু আনন্দ, এইটো পোহৰ। সোনকালে লণ্ঠন অন কৰাৰ সময় হৈছে। সকলোৱে একত্ৰিত হৈছিল আৰু তেওঁলোকৰ লণ্ঠন জ্বলাইছিল আৰু সেইবোৰ জ্বলাই দিছিল। সিহঁতে সাৱধানে সিহঁতক ওপৰলৈ তুলি ল'লে। সিহঁতৰ গৰম কমলা ৰঙৰ উজ্জ্বলতা অন্ধকাৰ তৰাৰ আকাশলৈ বিয়পি পৰিল। আহক মোৰ যাদু উপভোগ কৰোঁ। কোকোৱে লণ্ঠনবোৰ ইফালে সিফালে স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰে। সকলোৱে স্তম্ভিত লোকসকলক আগুৰি ধৰিছিল আৰু সংগীতৰ ছন্দ অনুসৰণ কৰি বতাহত নাচিছিল। এইটো অতি যাদুকৰী। কোকোৱে অৱশেষত উপলব্ধি কৰিলে যে তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে ইয়াত উপস্থিত হৈ কিমান সুখী। সকলো জন্তুৱে ভয় কৰে। ধোঁৱাই আমাক তৰাবোৰ চাবলৈ নিদিয়ে। দেৱালী আশা আৰু আনন্দৰ বিষয়। লণ্ঠন! ধুনীয়া। হয়তো সিহঁতে ঠিকেই কৈছিল। মই ভাবোঁ দেৱালী আতচবাজিতকৈ বহুত বেছি। সেই নিশা উদযাপনৰ পিছত পৰিয়ালটো ঘৰলৈ উভতি আহিছিল। বাহিৰত আন্ধাৰ আছিল। ল'ৰা ছোৱালীবোৰ অলপ ভয় খাইছিল। চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। দেখিছা, ইয়াত লাইট জ্বলি আছে আৰু কোনো অন্ধকাৰ নাই, গতিকে ভয় নাই। হেৰ', কি হ'ল মইনা? একো ভুল হোৱা নাছিল। সকলো ঠিকেই আছে। মই এইমাত্ৰহে উপলব্ধি কৰিছোঁ যে দেৱালী প্ৰকৃততে কি।
তুমি মোক যাবলৈ নিদিয়া নিদো তুমি এই পৰিয়ালৰ আলিংগনৰ এটা অংশ তুমি মোৰ জীৱনৰ পোহৰৰ অংশ পিছদিনা গোটেই পৰিয়ালটোৱে ইয়াৰ মূল ৰূপত দেৱালী উদযাপন কৰিছিল পৰিয়াল আৰু বন্ধুবৰ্গ সাক্ষাৎ কৰিবলৈ আহিছিল শিশুসকলক চকচকে কাগজত মেৰিয়াই বহুতো উপহাৰ দিয়া হৈছিল কিন্তু একমাত্ৰ উজ্জ্বলতা আছিল সকলোৰে হাঁহিৰ পোহৰ হেপী দিৱালী যাদুয়ে ইয়াত যথেষ্ট আনন্দ লয় কিন্তু আনক সহায় কৰাৰ দায়িত্ব বহন কৰে গতিকে ইয়াক সুৰক্ষিতভাৱে ব্যৱহাৰ কৰক শুভ দেৱালী নমস্কাৰ বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে গতিকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব